আজি বনাবলৈ আহিছোঁ কাঠলা মাছৰ ৰেচিপি। আসসালামু আলাইকুম এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। মাছখিনি প্ৰথমতে ভালকৈ ধুই লৈছোঁ। ইফালে হালধি, নিমখ আৰু মাছখিনি সানি লৈছোঁ। মাছৰ মাথাও লৈছোঁ, ভকুৱা মাছৰ মাথা আৰু মাছ অকণমান আছে, ভালকৈ ভাজি ল'লোঁ। ইয়াত দি দিলোঁ গোটা জিৰা, কালি জিৰা, পাঁচফোৰণ, এইখিনি যিটো থাকে সেইটো দি দিলোঁ, তেজপাত আৰু দি দিলোঁ বেছিকৈ পিঁয়াজ দিয়াৰ পিছত লগে লগে দি দিম নিমখখন দিলে অকণমান হেৰি হৈ যাব, পিঁয়াজখিনি ভালদৰে সিজি যাব। পিঁয়াজটো পেষ্ট কৰি দিলে বেছি ভাল হ'লে হয়, এইকাৰণে নিমখ দিলোঁ যাতে সোনকালে সিজি যায়। তো ভাল কৰি অকণমান ৰঙচুৱা হৈ গ'ল। ইয়াত দি দিলোঁ মই আদা আৰু কেঁচা জলকীয়া পিচি থৈছিলোঁ। পটাতে চবখিনি মছলা পিচা আছে, এইখিনি দি দিলোঁ। পটাত যিকোনো মছলা পেষ্ট কৰিলে ভাল লাগে। তো এইখিনি দিয়াৰ পিছত এতিয়া মই দি দিম বিলাহী। তো বিলাহীখিনি দিয়াৰ পিছত যিখিনি ঘৰুৱা গুড়া মছলা আছে গোটেইখিনি দি দিম। হালধি গুড়ি, জলকীয়া গুড়ি অকণমান দি দিম আৰু কেঁচা জলকীয়া দিয়াৰ কাৰণে জলকীয়াটো কম দিম। জলকীয়া গুড়ি, হালধি গুড়ি, ধনিয়া গুড়ি, নিমখ, তাৰপিছত জিৰা গুড়ি অকণমান দি কেনে ৰান্ধনি অকণমান ভাজি কেনে গুড়া কৰি দি থৈছিলোঁ, সেইখিনি দিলোঁ। ৰান্ধনি মছলাটো দিলে ভাল লাগে। দি পিছত ইফালে মই বইল কৰা আলু দুটামান দিলোঁ। দি কেনে ভাল কৰি মছলাখিনি ভাল কৰি ভুনা কৰি ল'লোঁ। চাওক আলু সিজি গৈছে। আলু অলৰেডি সিজা হয়, এইকাৰণে টাইম নল'ল। মছলা আৰু আলুখিনি ভাল কৰি সিজাই ল'লোঁ আৰু মছলাখিনি ভাল কৰি ভুনা বনাই ল'লোঁ। তাৰপিছত ভাজি থকা মাছখিনি দি দিলোঁ, মাছৰ মাথা গোটেইখিনি দিয়ে। এইফালে মই কুহুমীয়া গৰম পানী দি দিলোঁ যাতে সোনকালে হৈ যায়। তো এইটো ৰেচিপিটো একদম শ্বৰ্টকাট শ্বেয়াৰ কৰিলোঁ। ইয়াতে মই গোটা গৰম মছলা অকণমান পিচি থৈছিলোঁ ঘৰতে, এইখিনি গুড়া অকণমান দি পেলাই ধনিয়া পাত দি দিলোঁ। হৈ গ'ল ৰেডি। তো আজিৰ আছিলে ৰেচিপি।